একক অনন্য পাপন ৰঙালীৰ বতৰত ব্যতিক্ৰমী চিন্তা, ব্যতিক্ৰমী প্ৰয়াস আৰু ব্যতিক্ৰমী ব্যস্ততা অংগৰাগ মহন্ত পাপনৰ চিন্তা চৰ্চা লুইতৰ দুয়োপাৰৰ সভ্যতা সংস্কৃতিক লৈ। এইখন নদী এনেকুৱা নদী মই যিহেতু মই ঘূৰিয়ে ফুৰোঁ, আপোনালোকে বহুতে জানে, বহু নদী দেখিছোঁ, বহু জেগা দেখিছোঁ পৃথিৱীত, এনেকুৱা নদী নাই, এনেকুৱা জেগা নাই। প্ৰয়াস লুইতৰ দুয়োপাৰৰ কৃষ্টি সংস্কৃতিৰ সমল আমাজন মিছিছিপি টাইগ্ৰিছ ইউফ্ৰেটিছৰ পাৰলৈ কঢ়িয়াই নিয়াৰ। গতিকে সেই বস্তুটো দেখুৱাবলৈ মন মানুহক মই ভাবিছিলোঁ কেতিয়া সক্ষম হ'ম, ডাউটটো হৈ থাকে, কিমান পাৰিম কিমান নোৱাৰিম, আৰু খুব এখন ইণ্টাৰনেশ্যনেল কোৱালিটিৰ এখন ডকুমেণ্টাৰী এখন ফিল্ম কৰিব মন আছিলে। ব্যস্ততা মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল বক্ষত। এইখন হ'ল ব্ৰহ্মপুত্ৰ আৰু সেইখন নাৱত মই ওলাইছোঁ। হ'ল 3 দিন হ'ল আমি নদীৰে গৈ আছোঁ আৰু জেগাই জেগাই এনেকৈ ৰাতি থাকোঁ। ৰাতিপুৱা উঠিছোঁ এতিয়া। আৰু সেয়েহে শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ হৈছে এক নৌকা যাত্ৰা। ওলাইছোঁ আগবাঢ়ি আমাৰ যিখিনি নদীৰ কাষত মই নদীখনত নাওখন লৈ ওলাইছোঁ, এইখন লৈ মই শদিয়াৰ পৰা ধুবুৰীলৈ যাম। এতিয়া আহক মূল কথালৈ। আচলতে বিহুৰ বতৰত মঞ্চত অনুষ্ঠান পৰিৱেশনৰ প্ৰস্তুতি পৰ্বলৈ পিঠি দি পাপনে এনেদৰে ব্ৰহ্মপুত্ৰ পৰিক্ৰমা আৰম্ভ কৰাৰ আঁৰৰ কাৰণ আচলতে কি? এইবেলি বিহুতলীত সঁচাই সেই পৰিচিত ৰূপত দেখিবলৈ পোৱা নাযাব নেকি পাপনক? পদূলিমুখত ৰঙালী, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যিদৰে ৰঙালীক আদৰাৰ প্ৰস্তুতি চলিছে তাৰ সমান্তৰালকৈ সংগীতানুষ্ঠানৰ আখৰাত ব্যস্ত ৰাজ্যৰ গায়ক গায়িকাসকল। কিন্তু যিসকলৰ প্ৰিয় অংগৰাগ মহন্ত পাপনৰ গীত, সেইসকলৰ এতিয়াও স্পষ্ট ধাৰণা নাই এইবেলি বিহুতলীত পোৱা যাবনে নাই পাপনক। কাৰণ পাপনে নিজেই এতিয়াও স্পষ্টকৈ একো কোৱা নাই এইবেলি বিহুতলীত তেওঁ গীত গাব নে নাগায়। তাৰ মাজতে গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ক্ৰিকেটৰ দ্বিতীয়খন খেলৰ সময়ত দৰ্শকৰ গেলেৰীত দেখা গৈছিল পাপনক। আৰু পাপন অনুৰাগীসকলৰো মন ভাল লাগি গৈছিল বিহুতলীত প্ৰিয় শিল্পীৰ গীত শুনাৰ সুযোগ পোৱাৰ আশাত। কিন্তু তাৰ মাজতে 9 এপ্ৰিল বুধবাৰে পুৱাতে স্বয়ং পাপনৰ ফেচবুক লাইভ। স্থান কোনো অজ্ঞাত স্থানৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ। ৰাতিপুৱা উঠিছোঁ এতিয়া, শুই উঠি পেলাই মই বোলো এইখিনি দেখুৱাওঁ আপোনালোকক। এটা টিম এটালৈ ওলাইছোঁ, কেমেৰা, লাইট, চাউণ্ড, বিভিন্ন মানুহ বম্বেৰ পৰা আহিছে মোৰ লগত। আৰু এই ফেচবুক লাইভৰ জৰিয়তে পাপনে ঘোষণা কৰিলে বহাগৰ বতৰতে অসমীয়াৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰক লৈ তেওঁৰ এক স্বপ্নৰ প্ৰকল্প আৰম্ভ কৰাৰ কথা। সপোন বহুত যুগৰ, এইটো এটা বহুত বছৰৰ পৰা মই ভাবি থৈছিলোঁ যে চাওকচোন আমি ক'ত আছোঁ, এইখন হ'ল ব্ৰহ্মপুত্ৰ। আৰু ইয়াত মই য'ত যি জেগাত ৰম বিচাৰি যাম, গীত মাত, ইয়াৰ আমাৰ যিমানখিনি জাতি জনগোষ্ঠী আছে তেওঁলোকৰ গীত মাত বিচাৰি যাম আৰু ৰেকৰ্ড কৰিম। শদিয়াৰ পৰা আৰম্ভ হৈ গৈছে যাত্ৰা। লক্ষ্য ধুবুৰী, উদ্দেশ্য লুইতৰ দুয়োপাৰৰ গীত মাতৰ লগতে মানুহৰ জীৱনশৈলী, কৃষি প্ৰণালী আদিৰ বাণীবদ্ধ কৰি লোৱা। লগত লাইট, কেমেৰা আৰু সহযোগীৰ এটা দল। সামগ্ৰিকভাৱে ক'বলৈ গ'লে লুইতৰ দুয়োপাৰৰ জনজীৱনক সামৰি এক তথ্যচিত্ৰ কৰিব খুজিছে পাপনে। দিনে দিনে বস্তুবোৰ যেনেকৈ জেগাও নাইকিয়া হৈ গৈছে, তেনেকৈ সংস্কৃতিও নাইকিয়া হৈ গৈছে। মই বিভিন্ন জেগাত গৈছোঁ, শদিয়া আগলৈ দেউৰী মানুহ, দেউৰী ভাষাই ক'ব নজনা হৈ গ'ল তেওঁলোকে, এতিয়া অসমীয়া গীত গায়। মই 20 বছৰ আগতে এইটো ভাবিছিলোঁ এইখন কৰিম বুলি। তেতিয়া ক্ষমতা নাছিল, সক্ষম হোৱা নাছিলোঁ কৰিবলৈ। তেতিয়া যদি কৰিলোঁ হয়, যোৱা জেনেৰেশ্যনটো, দেউতাহঁতৰ জেনেৰেশ্যনৰ যিখিনি জানিছিলে সেইখিনি থাকিলে হয়, এতিয়া সেইখিনি নাই। আৰু লুইতৰ দুয়োপাৰৰ জনতালৈ তেওঁৰ অনুৰোধ, আপোনালোকে যদি পাৰে যে এইটো গীত একেবাৰে থলুৱা শুনিবলৈ, অমুক এজন আছেগে গায়, আইতা এজন আছে, কোনোবাই গায় ভাল, তেনেকুৱা যদি মানুহ আছে, তেনেকুৱা গীত আছে, মই ইয়াত লিখি দিম মোৰ ইমেইলটো আৰু ফোন নাম্বাৰ এটা দিম। তালৈ যদি হোৱাটছএপ কৰে বা ইমেইল কৰে গীত মাতৰ টুকুৰা, মই ঢুকি নোপোৱা জেগালৈ কিছুমান যদি বস্তু মই পাওঁ, সেইখিনি মই বিচাৰি যাবলৈ বিচাৰিছোঁ। সন্দেহাতীতভাৱে এক অভিলাষী প্ৰকল্প, মহৎ কাম। সফল হওক পাপনৰ এই যাত্ৰা, শুভকামনা আমাৰো।
নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।